আন্তঃৰাষ্ট্ৰীয় and why it is called an international language আৰু সেই কথাটো জানিলো কিয় যে বিশ্বৰ প্ৰায়বোৰ দেশৰ মানুহে কি ব্যৱহাৰ কৰে সেইটো ইংৰাজীটো কি হিচাপে ব্যৱহাৰ কৰে কমিউনিকেটিভ ল্যাঙ্গুয়েজ সংযোগী ভাষা হিচাপে ব্যৱহাৰ কৰে এতিয়া আমি আৰম্ভণিতে মই কৈছিলো যে আমি ইংৰাজী পঢ়িছিলো শিকিছিলো প্ৰথম এবিসিডি শিকিছিলো পঞ্চম শ্ৰেণীত আৰু তোমালোকে আজি ক'ত শিকিছা কোন ক্লাছত ক্লাছ অঙ্গনবাড়ীতে শিকিছা অঙ্গনবাড়ীতে তোমালোকে এলফাবেট বা ইংৰাজী ভাষাৰ লগত চিনাকি হৈছা তাৰ মানে এই কথাটো কি প্ৰমাণ যে ইংৰাজী ভাষাৰ যিটো প্ৰয়োজনীয়তা সেইটো এটা কমিছে নে বাঢ়িছে বাঢ়িছে এতিয়া চোৱা আমি দৈনন্দিন জীৱনত আমি ৰাতিপুৱা শুই উঠাৰ পৰা যিবিলাক কথা কওঁ যিবিলাক সামগ্ৰী ব্যৱহাৰ কৰোঁ সেই সামগ্ৰীবিলাকৰ নাম বা তোমালোকে কোনবিলাক শব্দ ব্যৱহাৰ কৰা এবাৰ ভাবাচোন আমি তাত অকল শুদ্ধ অসমীয়াতে কওঁ নাই বা কি ভাষা ব্যৱহাৰ কৰোঁ আমি যদি চাওঁ দিনটোৰ অন্তত গৈ যদি আমি ৰাতিৰ খোৱাৰ সময়ত সেই কথাটো ভাবোঁ তেতিয়াহ'লে দেখিম যে দিনটোত আমি যিমান শব্দ ব্যৱহাৰ কৰিলোঁ বা যিমান বস্তুৰ নাম ক'লোঁ সেই সকলোবিলাকৰ ভিতৰত মেক্সিমাম বেছিখিনি কি শব্দ ইংৰাজী ৰাতিপুৱা শুই উঠি কি কওঁ যে সুইচটো কি কৰা অফ কৰা সুইচটো কি কৰা অফ কৰা তাৰপিছত কি লাগে ব্ৰাছ তাৰপিছত কি লাগে কলগেট চিন্তা কৰাচোন যে আমি দিনটোত যিমানখিনি হেৰি কওঁ প্ৰায়খিনি কি হয় আৰু সেই কাৰণে কি হৈ গৈছে দিনে দিনে ইংৰাজী ভাষাটো আমাৰ কাৰণে কি হৈ গৈছে জৰুৰী হৈছে আৰু এতিয়া নতুন শিক্ষা পদ্ধতি কি কৰিছে যে প্ৰত্যেক ৰাজ্যতে প্ৰত্যেক কি হৈছে ভাষাতে কি কৰা হৈছে শিক্ষাদান কৰাৰ উপৰিও কি কৰা হৈছে ইংৰাজী ভাষাৰ যিটো প্ৰাধান্য সেইটো দিয়া হৈছে এতিয়া আমি অকল বিজ্ঞানখন আমি কি ভাষাত পঢ়িছিলো অসমীয়া ভাষাতে পঢ়িছিলো গণিতখন অসমীয়া ভাষাতে পঢ়িছিলো কিন্তু এতিয়া শেহতীয়াভাৱে কি হৈছে যে মেথছখন কি কৰিছে অসমীয়াটো দিছে ইংৰাজীটো দিছে আৰু বিজ্ঞানখন কি দিছে অসমীয়াটো দিছে ইংৰাজীটো দিছে তাৰমানে এতিয়া এই কথাটোৰ পৰা কি বুজিলো যে আমি মাতৃভাষাৰ লগে লগে মাতৃভাষাটো শিকিবই লাগিব আমাৰ মাতৃভাষা প্ৰতিচৰৰ মাতৃভাষা মাতৃভাষা কি আমাৰ অসমীয়া ভাষাত শিক্ষা গ্ৰহণ কৰাৰ উপৰিও এই একেলগে কি হ'ব লাগিব আমি ইংৰাজী ভাষাত অকণমান কি কৰিব লাগিব অৰ্জন কৰিব লাগিব ইংৰাজী ভাষাটো শিকিব লাগিব এতিয়া আমি ইংৰাজীটো আমি দুই ধৰণে শিকিব পাৰোঁ বা আমি দুই ধৰণে পঢ়ি আছো এতিয়া কৈছিলে নাই প্ৰথমটো কি লিখিলো ল্যাঙ্গুয়েজ আৰু দ্বিতীয়টো কি লিখিছো আৰু কৰিব পাৰিছে নে নাই লিটাৰেচাৰ কৰিব পৰা নাই এতিয়া আমি অসমীয়া ভাষাটো আমি এক ভাষা হিচাপে পঢ়ো মানে ন শিকো আকৌ আমি অসমীয়া সাহিত্য হিচাপে এতিয়া সাহিত্যৰ জৰিয়তেও কি শিকিব পাৰি ভাষা শিকিব পাৰি নে নোৱাৰে পাৰি এতিয়া আমি যে স্কুলত আমি কি পঢ়ো এই পাঠবিলাক পঢ়ো যে লেচনবিলাক পঢ়ো কিয় পঢ়িব লাগে আমি যে লেচনবিলাক বিভিন্ন হিন্দী ভাষা হওক অসমীয়া ভাষা হওক যে সাহিত্য পঢ়োতে যে পঢ়ো কিয় পঢ়ো সাহিত্যৰ জৰিয়তে আমি শিকিব পাৰো ভাষা শিকিব পাৰো যেনে আমি অসমীয়া ভাষাটো কেনেকৈ শিকিব পাৰো অসমীয়া সাহিত্যৰ জৰিয়তে কথাটো অলপ হেৰি লাগিছে নেকি বুজাত অসুবিধা লাগিছে নেকি যে আমি যদি অসমীয়া সাহিত্য নপঢ়ো এতিয়া যদি আমি যিবিলাক পঢ়ি আছো যিবিলাক পাঠ পঢ়ি আছো যদি নপঢ়ো আমি ভাষাটো আয়ত্ত কৰিব পাৰিম নেকি নোৱাৰো সেইকাৰণে কি হৈছে যে আমি অসমীয়া সাহিত্য পঢ়াৰ লগে লগে কি শিকি গৈ আছো
আমি অসমীয়া ভাষাটো শিকি গৈ আছো হয়নে ঠিক তেনেকে ইংৰাজী ভাষাটো আমি কি কৰিছো সাহিত্য ইংৰাজী সাহিত্য পঢ়াৰ লগে লগে ইংৰাজী যদি এটা কবিতা পঢ়ো ইংৰাজী যদি এটা লেসন পঢ়ো পাঠ পঢ়ো তাৰ লগে লগে আমি কি শিকি গৈ আছো সেই ভাষাটো কি কৰি গৈ আছো শিকি গৈ আছো গতিকে আমি ইংৰাজীটো এটা কি ভাষা তোমালোকে প্ৰথম কলা কি যে ইটস এ ফৰেন ল্যাঙ্গুৱেজ হয় সেইটো হয় ফৰেন বিদেশী ভাষা বহুত আছে না নাই বিদেশী ভাষা বহুত আছে কিন্তু আমি ইংৰাজী ভাষাটো কিয় পঢ়িব লাগে কাৰণ ইংলিছ ইজ এন ইন্টাৰনেশ্যনেল ল্যাঙ্গুৱেজ ইটস এ কমিউনিকেটিভ ল্যাঙ্গুৱেজ এটা সংযোগী ভাষা আৰু আমাৰ দৈনন্দিন জীৱনত কি হৈ পৰিছে এতিয়া ইংৰাজী ভাষা প্ৰয়োজনীয়তা হৈ পৰিছে সেইকাৰণে আমি ইংৰাজী ভাষা শিকাৰ জৰুৰী হৈ পৰিছে এতিয়া আমি ল্যাঙ্গুৱেজ ভাষা আৰু সাহিত্য ওলাৰ লগে লগে তাত এটা বিষয় কি হৈ থাকে জড়িত হৈ থাকে কি থাকে বাৰু আমি এটা মেইন টপিক ওলাই কিয় লগত চিনাকি হ'ব লাগিব এতিয়া আমি গ্ৰামাৰ আমি অসমীয়াত কি কওঁ ব্যাকৰণ এতিয়া বাৰু আমি দেখোন জন্ম পাই দেখোন আমি ধুনীয়াকৈ কথা ক'ব পাৰো কম নে নকওঁ এজন শিশুৱে কি হয় জন্ম পালে কেঁচুৱা এটা জন্ম পালে তাৰ পৰা লাহে লাহে কি কৰে এটা দুটা শব্দ কৈ পেলাই পিছত গৈ কি কৰিব পাৰে কথা ক'ব পৰা কথা কয় নে নকয় গতিকে অসমীয়া ভাষা ক'বলে আমি কওঁতে সেই শিশুজনেতো গ্ৰামাৰ বিষয়ে অধ্যয়ন কৰে নেকি গ্ৰামাৰ বিষয়ে জানে নেকি নাজানে ঠিক তেনেদৰে যদি ইংৰাজী ভাষা কোৱা এখন দেশত পৰিয়ালত যদি এটা শিশুৱে জন্মগ্ৰহণ কৰে সেই শিশুজনৰ স্বাভাৱিকভাৱে কি ভাষা ক'ব কি ভাষা ক'ব ইংৰাজী ভাষা ক'ব গতিকে সেই ভাষাটো তেওঁলোকৰ কি হ'ব পাৰে মাতৃভাষা গতিকে আমাৰ মাতৃভাষা কি অসমীয়া আমি মাতৃভাষা বুলি কিয় কোৱা হয় যে আমি মাৰ মুখৰ পৰা শিকো এতিয়া মই ক'ব খুজিছো যে যদি এজন শিশুৱে কোনো ব্যাকৰণ নোহোৱাকৈ এটা ভাষা ক'ব পাৰে তেতিয়াহ'লে কিয় ব্যাকৰণ কৰিব লাগে আমি সমাজত দেখো লিখা পঢ়া নজনা মানুহ কিন্তু কি ক'ব পাৰে অসমীয়া ভাষাত কথা ক'ব পাৰে বা ক'ব পাৰে তেতিয়াহ'লে ব্যাকৰণ কৰা উচিত নে বা ব্যাকৰণ কৰিব লাগে নে কি বুলি ভাবা প্ৰশ্নটো হ'ল আমি কিয় ব্যাকৰণ কৰিব লাগে আমিতো কথা কৈয়ে আছো অসমীয়াত কথা কৈয়ে থাকো ইজনৰ একোতো অসুবিধা পোৱা নাই কিয় অসমীয়া ভাষাটো কওঁতে বা ক'বলৈ যাওঁতে আমি এতিয়া কি ব্যাকৰণ কৰিব কিয় নিম্পিয়ে কি ভাবা আমি কিয় ব্যাকৰণ কৰিব লাগে যিকোনো ভাষাৰ যেনিবা আমি এতিয়া ধৰি লৈছো অসমীয়া ইংৰাজীলৈ যোৱাই নাই যে ভাষা এটা ক'লেই নহ'ব ভাষাটো যদি কি কৰিব লাগে সেই ভাষাটো শুদ্ধকে ক'ব লাগে যদি শুদ্ধকে ক'ব লাগে বা লিখিব লাগে তেতিয়াহ'লে সেই ভাষাটো কি জানিব লাগিব আমি ব্যাকৰণ জানিব লাগিব এতিয়া আমি অসমীয়া ভাষা কৈ থাকো কিন্তু কিছুমান অসমীয়া ভাষাৰ শব্দৰ যদি আমি অৰ্থ খুঁজো আমাৰ খোজা লাগে বা বাক্য এটা লিখোঁতে আমাৰ তাৰ গাঁথনি আমাৰ ভুল লাগে আমি কেতিয়া শুদ্ধ কৰিব পাৰোঁ যে সেই ব্যাকৰণগত যদি জ্ঞানখিনি জানো তেতিয়াহ'লে বা থাকে তেতিয়াহ'লে আমাৰ কি নহয় সেয়া ভুল নহয় বা শুদ্ধৰ ভুলৰ পৰা আমি কি কৰিব পাৰোঁ সেয়া শুদ্ধ কৰিব পাৰোঁ লাইক ডেট আমাৰ ইংৰাজীৰ ক্ষেত্ৰত কি হয় ইংৰাজীও এটা কি হয় ভাষা হয় নে নহয় ইংৰাজী এটা ভাষা